উপজা দিনত এক ব্যতিক্ৰমী কাৰ্যসূচী গ্ৰহণ এজন যুৱকৰ যুৱকজন হৈছে যোৰহাট বাহনাৰ দেৱজ্যোতি বৰা। পুৱাতে যোৰহাট সদৰ থানাৰ সমীপত হাজাৰো অধিক পাৰ চৰাইৰ মাজত বিতৰণ কৰিলে খাদ্য সামগ্ৰী। নমস্কাৰ, মই দেৱজ্যোতি বৰা। আজি মোৰ উপজা দিন। আজি এই শুভ ক্ষণত জ্যেষ্ঠজন তথা আপোনালোক সকলো শুভাকাংক্ষীৰ পৰা মই আশীৰ্বাদ বিচাৰিছোঁ। আজি মই বৰ্তমান সময়ত উপস্থিত হৈছোহি যোৰহাটৰ যি থানা ৰোডৰ সমীপত, আৰু যোৰহাট সদৰ থানাৰ যি সমীপত প্ৰতিদিনে দেখা পোৱা যায় হাজাৰো অধিক পাৰ চৰাই, আৰু এই পাৰ চৰাই যাকে প্ৰত্যেক দিনা ৰাতিপুৱাই খাদ্যৰ সন্ধানত আচলতে ব্যাকুল হৈ থকা দেখিবলৈ পোৱা যায়। মই কেইবাদিনো তেওঁলোকৰ কাৰণে আহাৰ খাদ্য যোগান ধৰিছোঁ, আৰু আজি মই এই শুভ দিনটোত নিজে মনতে ভাবিলোঁ যে আজিৰ দিনটোত যদি মই সেই পাৰ চৰাই জাকৰ মাজত মই তেওঁলোকৰ কাৰণে কিবা এটা খাদ্য দিব পাৰোঁ, তেতিয়াহ'লে মোৰ নিশ্চয় মনটো ভাল লাগিব। আৰু সেই উদ্দেশ্যে আজি মই এই যোৰহাট যি সদৰ থানাৰ সমীপৰ পাৰ জাকৰ কাষত মই উপস্থিত হ'লোঁ, আৰু আপোনালোকক দেখিছে নিশ্চয় সেই পাৰ জাকে কেনেকৈ ব্যাকুল হৈ আছে খাদ্যৰ কাৰণে। আৰু মই তেওঁলোকৰ কাৰণে চাউল দাইল লৈ আহিছিলোঁ, আৰু সেইসমূহ মই দিবৰ কাৰণে চেষ্টা কৰিলোঁ। গতিকে মই আপোনালোকক এটা বাৰ্তা দিব বিচাৰিছোঁ যে আপোনালোকেও সেই নিজৰ শুভ দিনটো এনেদৰে সেই পাৰ চৰাই জাকৰ লগত আপোনালোকে উদযাপন কৰিব পাৰে। মই যিহেতু জীৱ জন্তু পাৰ চৰাই সৰুৰ পৰাই ভাল পাওঁ। আমি সকলোকে আচলতে মৰম কৰিব লাগে, কাৰণ সকলোৰে জীয়াই থকাৰ অধিকাৰ আছে, সকলোৱে জীয়াই থাকিব বিচাৰে। গতিকে মই আজি এই মোৰ শুভ ক্ষণত মই আপোনালোক সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছোঁ। আপোনালোকে মোক আশীৰ্বাদ কৰিব, শুভকামনা জনাব। মই আগন্তুক দিনত এনেদৰে যাতে আৰু আগুৱাই যাবলৈ সক্ষম হওঁ। যোৰহাটৰ পৰা বিকি নিয়োগৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখবৰ। নৰূপ নসাজেৰে প্ৰায় ৩০ বছৰীয়া অভিজ্ঞতা পুষ্ট সাপ্তাহিক কবচ পুনৰ এবাৰ ৰাজ্যৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু অমৰজ্যোতি প্ৰিণ্টাৰ্ছ, গুৱাহাটী কমাৰ্চ কলেজৰ বিপৰীত ফালে মুদ্ৰিত। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু অস্থায়ী কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নং 9435114666 আৰু 7002472813। মেইল ID prabhati.ahom@gmail.com।